আমি কোৱা হৈছিল এভাগ ইউটিউব চেনেলৰ অনুষ্ঠানত যে ভকতৰ কৰ্ম হ'ল মদাহীৰ জন্ম দিয়া। যদি মদাহী জন্ম দিব নোৱাৰা তেতিয়াহ'লে ভকত হ'ব নোৱাৰা। নিমি নৱসিদ্ধ সংবাদত এই কথাটো খুব সুন্দৰভাৱে আছে যে মদ্যকো কৰিবা পাণ অমদ্যৰো নলবা ঘ্ৰাণ, অৰ্থাৎ মদ খাব পাৰিলেহে ভকত, বোলে মদ খাব নোৱাৰিলে কিহৰ ভকত? মদ শব্দৰ অৰ্থ হ'ল কাম, ক্ৰোধ, লোভ ৰূপী অহংকাৰ। মাধৱ গুৰুজনে নামঘোষাত লিখিছে, যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম, ক্ৰোধ, লোভ আপোন নাশন জানি কৰা পৰিহাৰ। পৰিহাৰ মানে ত্যাগ কৰা, এৰি দিয়া। যেতিয়াই আমি শৰণ, ভজন, ভক্তি, সদাচাৰ এই 4 নাম বস্তু গ্ৰহণ কৰিম তেতিয়া আমি খংটো হজম কৰিব লাগিব। তেতিয়াৰ পৰা অন্তত। তাৰ আগতে আমি বহুত খঙাল আছিলোঁ, তাৰ আগতে আমি বহুত লোভী আছিলোঁ, তাৰ আগতে আমি বহুত অহংকাৰী থাকিব পাৰোঁ। কিন্তু যেতিয়া শৰণ গ্ৰহণ কৰিলোঁ তেতিয়াৰ পৰা আমাৰ স্বভাৱৰ এটা পৰিৱৰ্তন হ'ব লাগিব। কাৰণ আমি শৰণ ল'লোঁ ক'ত? ঈশ্বৰৰ চৰণত। আমি ভজন ল'লোঁ কাক? ঈশ্বৰক। আমি ভক্তি কৰিলোঁ কাক? ঈশ্বৰক। আমি সদাচাৰী হ'লোঁ কাৰ নামেৰে? ঈশ্বৰৰ নামেৰে। গতিকে আমি ভকত হ'বলৈ হ'লে প্ৰথম মদ খাব পাৰিব লাগিব। মদ মানে হ'ল অহংকাৰ। যেতিয়ালৈকে আমি অহংকাৰ ত্যাগ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভকত হ'ব নোৱাৰিম। আৰু যদি ভকত হ'ব পাৰিছোঁ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাচৰ্য আদিবিলাক ত্যাগ কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ কৰ্ম হ'ল মদাহী পুত্ৰৰ জন্ম দিয়া, তাৰমানে ভকত সন্তান জন্ম দিয়া। এই কথাটোহে কোৱা হৈছিল প্ৰভু কৃষ্ণ গোবিন্দ। অশ্বত্থামা, জয়দ্ৰথ, ৰুক্মবীৰ আদিৰ দৰে মহান বীৰসকলৰ মুণ্ডন কৰিছে অপৰাধ কৰ্মত জড়িত হোৱাৰ বাবে। ভাগৱতে এইটো সত্য বুলি সিদ্ধান্ত দিছে, কিন্তু পিতৃ মাতৃ পৰলোকগামী হ'লে মুণ্ডন কৰিব লাগিব বুলি ভাগৱতে এবাৰো কোনো পদত উল্লেখ কৰা নাই। তাৰ পাছতো আমি প্ৰত্যেকজনাই যদি ভাগৱত শুনো, ভাগৱত পঢ়োঁ, তাৰ পাছতো যদি আমি মুণ্ডন কৰ্মটোৱে কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ লাভ কি হ'ব? ভাগৱত শুনাৰ পৰা সিদ্ধান্ত দিছে অশ্বত্থামাক কিয় মুণ্ডন কৰা হ'ল? কাৰণ অশ্বত্থামাই শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5জন সন্তানক নাবালক অৱস্থাত বধ কৰিছে, শিৰচ্ছেদ কৰিছে। সেইটো অপৰাধ। সেইকাৰণে সেই অপৰাধৰ শাস্তি হ'ল মুণ্ডন। তাৰ পাছত জয়দ্ৰথে দ্ৰৌপদীক নিজৰ ধৰ্মপত্নী কৰিবৰ বাবে বনবাসত থাকোঁতে, পঞ্চপাণ্ডৱ বনবাসত থাকোঁতে অকলশৰীয়া অৱস্থাত দ্ৰৌপদীক হৰণ কৰিছে নিজৰ পত্নী কৰিবৰ বাবে। সেইকাৰণে জয়দ্ৰথক মুণ্ডন কৰা হৈছে। জয়দ্ৰথৰ লগত পঞ্চপাণ্ডৱৰ সম্পৰ্কটো কি? পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ ধৰ্মপত্নী হ'ল দ্ৰৌপদী, আৰু 100 কৌৰৱৰ একেবাৰে কনিষ্ঠ এগৰাকী ভগ্নী আছিল, নাম হ'ল দুশলা, আৰু সেই দুশলাৰ স্বামী হ'ল জয়দ্ৰথ। এতিয়া সম্পৰ্কটো কি হ'ব? ভনী জোঁৱাই। গতিকে সম্পৰ্কত ব্যাঘাত জন্মাইছে, অপমান কৰিছে সম্পৰ্কক। সেইকাৰণে জয়দ্ৰথৰ মুণ্ডন হৈছে। তাৰ পাছত ৰুক্মবীৰৰ মুণ্ডন হৈছে, মানে মিত্ৰ দ্ৰোহ আচৰণ কৰিছে। ভনীয়েকৰ, ভনী জোঁৱায়েকৰ লগত যুদ্ধত লিপ্ত হৈছে, মানে সম্বন্ধত আউল লগাব বিচাৰিছে। মিত্ৰ দ্ৰোহ আচৰণ কৰাৰ বাবে ৰুক্মবীৰৰ মুণ্ডন হৈছে, জয়দ্ৰথৰ মুণ্ডন হৈছে। পিতৃ মাতৃটো পৰলোকগামী হ'লে মুণ্ডন কৰিব লাগিব বুলি নাই কোৱা। গতিকে আমি কৰি থকা কৰ্ম কোনটো শুদ্ধ, কেনেকৈ শুদ্ধ, তাৰো উত্তৰ, কিয় অশুদ্ধ তাৰো উত্তৰ ভাগৱতে আমাক প্ৰদান কৰিছে। তাৰ পাছতো যদি শুদ্ধতা, সত্য অসত্যৰ বুজ ল'বলৈ চেষ্টা নকৰি গতানুগতিক পূৰ্বৰ পৰা চলি অহা নিয়মটো নকৰিলে নহ'ব বুলি কৰি থাকোঁ, তেতিয়াহ'লে আমাতকৈ অজ্ঞানী বা দুৰ্ভগীয়া দ্বিতীয় এজন এই সংসাৰত নোলাব।
তাৰ পাছত প্ৰকাশ কৰিছে ভাগৱতৰ পদত ৰাম শোক নিগদতি শুনা পৰীক্ষিত বাপ এহিমতে কৰি কৃষ্ণে সুৰত আলাপ শোক নিগদতি শোকদেৱে কৈ আছে সেই ৰাজন পৰীক্ষিত তুমি শুনা এনেকৈ কৃষ্ণদেৱে সুৰত সুৰ মিলাই ৰুক্মিণী দেৱীক কৈছে নৰৰূপ ধৰি হৰি দেৱ আত্মা ৰাম ৰুক্মিণী সহিতে ৰহিলন্ত অনুপাম হে ৰাজন পৰীক্ষিত এনেকৈয়ে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱন্তই তেওঁৰ বিভিন্ন গৰাকী ধৰ্মপত্নী লগত সহবাস কৰি আছে যদিও প্ৰকৃততে কিন্তু এক হৈ আছে একাত্মক হৈছে কেৱল ৰুক্মিণীক লগত লৈহে বাকী যিমান ধৰ্মপত্নী 16,008 গৰাকী 108 গৰাকী 16,108 গৰাকী ধৰ্মপত্নীৰ লগত ভগৱন্তই মায়া কৰিহে আছে মাত্ৰ ৰুক্মিণীৰ লগতহে তেওঁ স্বৰূপত আছে এই কথাটো প্ৰকাশ কৰিছে আনুহব ভাৰ্যাৰ গৃহত থাকি হৰি গৃহস্থৰ মতে ক্ৰিয়া কৰন্ত মুৰাৰী বাকীসকলৰ লগত তেওঁ এনেহে আছে কিন্তু তেওঁলোকে বুজি পোৱা নাই যে সেইটো ঈশ্বৰৰ মায়া মাত্ৰ ৰুক্মিণী দেৱীৰ লগত পূৰ্ণাংগ ৰূপত এক হৈ আছে কৰিল সমস্ত গৃহৰ ধৰ্ম যত ভকতৰ বৈশ্য সেন দেখায়া লোকত এনেকৈ গৃহস্থী ধৰ্ম পালন কৰি 16,108 গৰাকী ধৰ্মপত্নীৰ লগত থাকি ভগৱন্ত পুৰুষে এই তত্ত্বটো জীৱক প্ৰচাৰ কৰিছে জীৱৰ মাজত এই তত্ত্বটোৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে যে তেওঁ হেনো ভকতৰ বৈশ্য তেওঁ প্ৰকৃততে স্বতন্ত্ৰ কিন্তু স্বতন্ত্ৰ হ'লেও তেওঁ ভকতৰ ওচৰত কিন্তু পৰতন্ত্ৰ হৈ যায় মানে ভকতৰ বৈশ্য হৈ যায় আবে শুনি উক প্ৰদ্যুম্নৰ জন্ম কথা কুটুম্বী লোকৰ যেন সুখ যেন মৰ্ম জন্ম কৰ্ম কুটুম্বী লোকৰ যেন সুখ যেন মৰ্ম এতিয়া আমি তোমাৰ আগত প্ৰদ্যুম্নৰ জন্ম বিষয়ক কাহিনীটো ক'বলৈ আগবাঢ়িছোঁ যিটো সংসাৰী জীৱই জানিবৰ বাবে প্ৰয়োজনীয় ৰুদ্ৰৰ কুপত যিটো কামদগ্ধ ভৈল পুনু সেহি কাম কৃষ্ণ বীৰ্য উপজিল শিৱৰ কোপানলত পৰি কামদেৱ ভস্ম হৈ গৈছিল কামদেৱৰ ধৰ্মপত্নীৰ নাম আছিল ৰতি সেইকাৰণে কামদেৱক ৰতিকান্ত বুলি কোৱা হয় কান্ত মানে হ'ল স্বামী ধৰ্মপত্নীৰ নাম হ'ল ৰতি কামদেৱ শিৱৰ কোপানলত পৰি ভস্ম হৈ গ'ল ভস্ম হোৱাৰ পাছত পুনৰ সেই কামদেৱে আহি ভগৱন্ত কৃষ্ণৰ বীৰ্যৰ প্ৰভাৱত জন্মগ্ৰহণ কৰিছে দ্বাপৰ যুগত প্ৰদ্যুম্ন ৰূপত পুনু সেহি কাম কৃষ্ণ বীৰ্য উপজিল বাসুদেৱ মানে কৃষ্ণ আৰু বলভদ্ৰ মানে অনন্ত নাগ আৰু কাম মানে হ'ল প্ৰদ্যুম্ন মানে হ'ল কাম তাৰ পাছত অনিৰুদ্ধ একে কৃষ্ণ চাৰি ৰূপ জানিবা বিশুদ্ধ সেই চাৰিওজনৰ ৰূপ চাৰিটা কিন্তু প্ৰকৃততে তেওঁলোক এজনহে চাৰি অংশে এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে ভগৱন্ত পুৰুষে বাসুদেৱ মানে কৃষ্ণ বলভদ্ৰ কাম আৰু অনিৰুদ্ধ ৰামে চিত্ত মন বুদ্ধি অহংকাৰ দেৱতা চাৰি ৰূপেকে কৃষ্ণ জগত বিধাতা আমাৰ মনৰো চাৰিটা অৱস্থা আছে মন বুদ্ধি অহংকাৰ আৰু চিত্ত এই চাৰিওটা অৱস্থাক যিজনে পালন কৰি থাকে সেইজনৰ নামেই হ'ল বাসুদেৱ কৃষ্ণ
যিজনক বিধিৰ বিধাতা বুলি কোৱা হৈছে। বিধি মানে হ'ল ব্ৰহ্মা, বিধাতা মানে হ'ল কৃষ্ণ তত্ত্ব। বিধিৰ বিধাতা কৃষ্ণ তত্ত্ব। চিত্তৰ দেৱতা বাসুদেৱ যাৰ নাম, তানে অংশ হুয়া উপজন্ত যিটো কাম। মন চিত্ত বুদ্ধি অহংকাৰ, ইয়াৰ গৰাকী হ'ল কৃষ্ণ, আৰু সেই কৃষ্ণদেৱৰ অংশৰূপত কামদেৱে আহি প্ৰদ্যুম্ন নাম লৈ জন্মগ্ৰহণ কৰিছে। এতেকে কৃষ্ণেৰ বীৰ্যে সেহি ৰতিকান্ত, ৰুক্মিণীৰ গৰ্ভে আহি বেকত ভৈলন্ত। ৰুক্মিণী গৰ্ভত আহি জন্মগ্ৰহণ কৰিছে। এতিয়া আপুনি আমিও চিন্তা কৰিব লাগিব যে আমাৰ সন্তানটো হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হোৱাটো বিচাৰোঁ, নে আমাৰ সন্তানটো ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ বা প্ৰদ্যুম্নৰ দৰে কৃষ্ণস্তু ভগৱন্তৰ অংশ হোৱাটো বিচাৰোঁ। যিটো বিচাৰোঁ সেইটোৰ অৰ্থে ইতিমধ্যে পদত কৈ অহা এগৰাকী ধৰ্মপত্নী ৰুক্মিণীৰ যিটো চৰিত্ৰ ইতিমধ্যে প্ৰকাশ কৰিলে, যি কৰ্মৰ দৰ্শন প্ৰকাশ কৰিলে, সেই কৰ্মৰ দৰ্শনটো আপুনি আমি প্ৰত্যেকগৰাকী পত্নী হিচাপে আয়ে যদি পালন কৰোঁ, নিশ্চয়কৈ আমি প্ৰদ্যুম্নৰ দৰে ঈশ্বৰ পুৰুষৰ সন্তান আমি জন্ম দিব পাৰিম। ভকত প্ৰহ্লাদৰ দৰে এটি সন্তান আমি জন্ম দিব পাৰিম। তাৰ বাবে আইসকল সদা সৰ্বদা প্ৰস্তুত হৈ থাকিব লাগিব। আৰু প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি, তেখে সিজিব কৃষ্ণত ভকতি। প্ৰকৃতি পুৰুষ দুয়ো এক হ'লেহে কৃষ্ণত ভকতি হ'ব। কেৱল পুৰুষৰ দ্বাৰাও একপক্ষীয়ভাৱে ভক্তি নহয়, কেৱল প্ৰকৃতিৰ দ্বাৰাও একপক্ষীয়ভাৱে ভক্তি নহয়। পুৰুষ মানে হ'ল আত্মাতত্ত্ব, প্ৰকৃতি মানে হ'ল শৰীৰটো। শৰীৰটো নাথাকিলে আত্মাৰ অস্তিত্ব নাই, আত্মা নাথাকিলে শৰীৰটোৰো কোনো অস্তিত্ব নাই। আত্মা নাথাকিলে শৰীৰটো মৃত, কাম নাই। এইটো শ্মশানলৈ লৈ যাব লাগে, জুই জ্বলাই পৰি দিব লাগে, নদীত উটুৱাই দিব লাগে, আদি আদি চিন্তা। কিন্তু সেই শৰীৰটো তেতিয়ালৈকে আপুনি আমি মান্যতা প্ৰদান কৰি থাকোঁ, যেতিয়ালৈকে চকুৰে নেদেখা স্বত্তেও এটা আত্মাৰ প্ৰৱেশ হৈ থাকে, তেতিয়ালৈকে শৰীৰটোৱে মান্যতা লাভ কৰি থাকে। কিন্তু যিদিনাই শৰীৰটো এৰি আত্মা বিচ্ছিন্ন হয়, দুটা ভাগ, শৰীৰ আৰু আত্মা পৃথক পৃথক হ'ব যিদিনা, সেইদিনা আত্মাকো আপুনি আমি দেখা নাপাওঁ, শৰীৰটোৰো কোনো মূল্যাংকন নহয়। এতিয়া শৰীৰৰ মূল্যাংকনটো কেৱল আত্মাৰ দ্বাৰাহে হয়। শৰীৰটোকে আত্মা বুলি ভাবি থকাটোৱে হ'ল ঈশ্বৰৰ মায়া। এনেকৈ প্ৰদ্যুম্নৰ জন্ম হৈছে। মাধৱৰ পুত্ৰ ভৈল শুনিয়া লোকৰ, মিলিল উৎসৱ মহাৰংগ বহুতৰ। কৃষ্ণৰ সদৃশ শ্যাম বৰ্ণ পদ্ম মুখ, কমল নয়ন দেখি মিলে মহাসুখ। কৃষ্ণৰ সদৃশ ৰূপে গুণে মনোহৰ, জানিয়া প্ৰদ্যুম্ন নামত থৈলা দামোদৰ। ভগৱন্ত দেৱৰ ৰূপ আৰু গুণৰ লগত সামঞ্জস্য থকা দেখি সেই সন্তানটিৰ নাম ৰখা হ'ল প্ৰদ্যুম্ন। ইয়াৰ পাছত পদে কি কয়, পুনৰ আমি পদৰ মাজলৈ আগবাঢ়িম। কৃষ্ণ এৰাম বিধিবতে মাধৱে কৰাই যা কৰ্ম, মিলিল অনেক ৰঙ কুলাচাৰ ধৰ্ম। ৰুক্মিণীৰ মনত আনন্দ বহুতৰ, আনন্দৰ পাৰ নাহি যাদৱ বংশৰ। ৰামন দেহ পুৰত জুমা জুমি নাৰীগণে, প্ৰদ্যুম্নক চাহিবা কৌশলে ৰঙ মনে। এ আনন্দে পুৰিলা কবে দ্বাৰকা নগৰী,
আনন্দ কোনে কহিবা কপাৰি সকলে বান্ধৱে হুয়া আছে আনন্দিত আতপৰে ভৈল যেন শুনা বিপৰীত মহাদুষ্ট অসুৰ সম্বৰ বুলি যাক সেই হৰি ন্যায় আছে কামৰ ভাৰ যাক